প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি নিয়োগৰ বতৰাৰ বিষয়ে। এই নিয়োগৰ বতৰাটি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ গুৱাহাটীৰ পৰা। বিভিন্ন পদ খালী হোৱাৰ কথা কৈছে। পিয়ন 11টা পদ খালী, ড্ৰাইভাৰ 2টা, প্ৰচেছ ছাৰ্ভাৰ 2টা, আৰু কি কি শিক্ষাগত অৰ্হতা লাগিব, কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে মই সবিশেষ জনাম। Applications are invited from the eligible candidates who are citizens of India as defined in Article 5 and 6 of the Constitution of India in standard form as published in Part 9 of the Assam Gazette for the following posts in the establishment of the District and Session Judge Kamrup Guwahati. Okay. গতিকে Part 9 যিটো যে Assam Gazette তাৰ এপ্লিকেশ্যন ফৰ্মটো সেইটো আপোনালোকে গুগলত পাই যাব। সেইটোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰি পঠাই দিব লাগিব। পিয়ন 11টা পদ খালী, 12,000ৰ পৰা আৰম্ভ কৰি 52,000 আৰু 3,900 টকা গ্ৰেড পে পাব। OBC 6টা পদ খালী, SC 3টা, ST প্লেন 1টা, ST হিলছ 1টা পিয়নৰ, ঠিক আছে। ড্ৰাইভাৰৰ 2টা পদ খালী, 14,000ৰ পৰা আৰম্ভ কৰি 70,000 টকা লাভ কৰিব। ড্ৰাইভাৰ অলপ বেছি। গ্ৰেড পে 5,200, আনৰিজাৰ্ভ 1টা, ST হিলছৰ 1টা। প্ৰচেছ ছাৰ্ভাৰ 14,000ৰ পৰা আৰম্ভ কৰি 70,000 টকা, পে বেন মানে গ্ৰেড পে 5,200 টকা, 2টা পদ খালী, OBC 1টা, SC 1টা, টোটেল আপোনাৰ 15টা পদ খালী। এক্সিষ্টিং এজ ৱেল এজ এণ্টিচিপেটেড, তাৰ মানে এতিয়া ইমানটো আছে আৰু মানে আশা কৰা হৈছে। অ'কে, আপোনাৰ পিয়নৰ বাবেতো গম পায় যে মিনিমাম 8 মেক্সিমাম 10 পাছ। ড্ৰাইভাৰৰ বাবেও 10-12 পাছ বিচাৰে। প্ৰচেছ ছাৰ্ভাৰৰ বাবেও 10 বা 12 পাছ, তাতকৈ বেছি হোৱাটো নিবিচাৰে। 16 মে'ৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। লাষ্ট ডেট 31 মে' 5টা বজালৈকে। পিয়নৰ কাৰণে ইয়াত কোৱা আছে the candidates must possess the minimum educational qualification of class 8 standard pass and those who have passed HSSLC or above shall not be eligible to apply for the said post. 12 pass হলে আপুনি এপ্লাই কৰিব নোৱাৰে। Candidates applying for the post of driver shall submit a copy of valid driving license of 4-wheelers. যদি আপুনি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিছে তেতিয়াহ'লে যদি আপুনি ড্ৰাইভাৰ পোষ্ট কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব 4-wheeler। ড্ৰাইভাৰ মিনিমাম ক্লাছ 10 পাছ আৰু ভেলিড LMV ড্ৰাইভিং লাইচেন্স থাকিব লাগিব কম্পিটেণ্ট অথৰিটিৰ পৰা। প্ৰচেছ ছাৰ্ভাৰ গ্ৰেজুৱেট লাগিব দেই। মই 10 বা 12 কৈছিলোঁ নহয়, আপুনি গ্ৰেজুৱেট কৰিব লাগিব আৰু অসমীয়া লেংগুৱেজটো পাৰিব লাগিব, ঠিক আছে। কেনেকৈ কি এতিয়া সকলো তথ্য লাভ কৰিব https://kamrupmetro.dcourse.gov.in। টাৰ্ম এণ্ড কণ্ডিশ্যন কৈছে ইয়াত আপুনি আপোনাৰ ৰেলিভেণ্ট ডকুমেণ্ট চাৰ্টিফিকেট 4টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগত এপ্লিকেশ্যন লগত লৈ পঠাই দিব লাগিব আৰু ডাইৰেক্ট গৈ জমা দিব পাৰিব। আৰু ইণ্টাৰভিউত অৰিজিনেল ডকুমেণ্ট চাব, ডেট অফ বাৰ্থ, কোৱালিফিকেশ্যন, শিক্ষাগত, কাষ্ট, ৱৰ্কিং এক্সপিৰিয়েঞ্চ, আৰু চাকৰি কৰি থকাসকলে চেণ্ট্ৰেল বা ষ্টেট বা PSUত NOC দিব লাগিব। ইনকমপ্লিট হ'লে ৰিজেক্ট কৰি দিব আপোনাৰ এপ্লিকেশ্যন। আৰু ইনফৰমেশ্যন লুকুৱাব নোৱাৰে, পিছত গম পালে দিগদাৰ হ'ব। কেনভাছিং কৰিব নোৱাৰে চাকৰিটো মোক দিয়ক বুলি। ক'লে পঠাব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কামৰূপ M, গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড, পিনক'ড 781001। সিমানেই কথা, ধন্যবাদ।